নমস্কাৰ, মই জুবাইৰ আহমেদ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোলৈ সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'টোত এটা লাইক দিব আৰু শ্বেয়াৰ কৰিব। তাৰ লগে লগে যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফেচবুকত মোৰ জুবাইৰ আহমেদ আইডিটো ফ'ল' কৰিব আৰু ইউটিউবত যিসকলে চাই আছে তেওঁলোকে সাতশীয়া ইডু পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ঠিক আছে, এতিয়া আৰম্ভ কৰিছোঁ। 7 নম্বৰৰ 1 কি কৈছে, যদি 5/7 whole to the power -7 into 7/5 whole to the power -9 equal to 5/7 whole to the power 2m তেন্তে mৰ মান নিৰ্ণয় কৰা। এমৰ মান নিৰ্ণয় কৰা। এই অংকটো আমি কেনেকৈ কৰিম? প্ৰথমে সলভ লিখি লৈছোঁ। সমাধান কেনেকৈ কৰিম? দিয়া আছে কি 5/7 whole to the power -7 into 7/5 whole to the power -9 equal to 5/7 whole to the power 2m। এতিয়া আমি ইয়াতে চাব লাগিব এইটো যিটো বেছ আছে আৰু এইটো বেছ একে নহয়। ইয়াতে আছে 5/7 আৰু ইয়াতে আছে 7/5, অৰ্থাৎ উলটি গৈছে। তোমালোকৰ নিশ্চয় এটা সূত্ৰ মনত আছে, a/b whole to the power m সমান সমান b/a whole to the power -m, বা এইটো যদি আমি উল্টাকৈ কওঁ a/b whole to the power -m সমান সমান b/a whole to the power +m। তেনেহ'লে আমি ইয়াতে এই সূচকটো ইয়াতে কি আছে, মাইনাছ আছে, গতিকে সূচকটো আমি প্লাছ কৰিব পাৰিম। সমান সমান কি লিখিছোঁ 5/7 whole to the power -7 ইনটু ইয়াতে আমি সূচক উল্টাই দিলোঁ, তলৰ 5টো ওপৰত গুচি গ'ল আৰু ওপৰৰ 7টো তলত আহি গ'ল। আহাৰ লগে লগে কি হ'ব, সূচকটো প্লাছ হৈ যাব, অৰ্থাৎ +9 সমান সমান 5/7 ইকুৱেল টু 2m। এতিয়া যিহেতু দুটা সমান সমান আছে, আগৰটোত ইমপ্লাইজ দি ল'লোঁ। এতিয়া চোৱা, ইয়াতে ভূমি একে হৈ আছে 5/7 আমি এটা সূত্ৰ পাইছিলোঁ, a to the power m পূৰণ a to the power n সমান সমান a to the power m + n, অৰ্থাৎ ভূমি যদি একে থাকে তেনেহ'লে ঘাতবিলাক যোগ হয়। ইয়াতে ভূমি একে হৈ আছে, গতিকে আমি কি কৰিম, ভূমিটো ৰাখি 5/7 এইটো ৰাখি ঘাতবিলাক যোগ কৰিম, অৰ্থাৎ -7 + 9 সমান সমান 5/7 whole to the power 2m। এতিয়া আমি এইখিনিত যোগ কৰিম 5/7, ভূমিটো একে থাকিব, ঘাতটো যোগ কৰিলে 9ৰ পৰা 9টো আছে প্লাছ 7টো আছে মাইনাছ, অৰ্থাৎ 9ৰ পৰা 7 গ'লে কিমান থাকিব, 2 থাকিব, সমান সমান 5/7 whole to the power 2m। এতিয়া চোৱা, সমান সমানৰ দুয়োফালে ভূমিটো একে হৈ আছে, অৰ্থাৎ যিহেতু দুয়োফালে ভূমি একে হৈ আছে গতিকে দুয়োফালৰ সূচকবোৰ সমান। দুয়োফালৰ সূচকবোৰ সমান, এইটো এটা নিয়ম আছে, যদি দুয়োফালৰ ভূমিবিলাক সমান হয় সূচকবিলাকো সমান হ'ব। অৰ্থাৎ সূচক কি আছে, এইফালে আছে 2 আৰু সেইফালে আছে 2m, অৰ্থাৎ 2 সমান সমান 2m। তো এতিয়া আমি এনেকৈ লিখিব পাৰি 2m সমান সমান 2, অৰ্থাৎ সমান সমানৰ সোঁফালৰ গোটেইখিনি বাওঁফালে লিখিব পাৰি আৰু বাওঁফালৰ গোটেইখিনি সোঁফালে লিখিব পাৰি। এতিয়া আমি mটো ৰাখি 2টো সেইফালে লৈ যাম, 2mৰ লগত পূৰণ হৈ আছে, সোঁফালে গ'লে কি হ'ব, ভাগ হৈ যাব, কাৰণ পূৰণ থাকিলে ভাগ হয়, গতিকে m সমান সমান ইয়াতে 2 আছিলে, ইফালে গৈ 2টো ভাগ হৈ গ'ল। তো m সমান সমান কি হ'ল, m সমান সমান 2 দি ভাগ কৰিলে কিমান হ'ব, 1 হ'ব। এতেকে m সমান সমান
1 এতিয়া আমি কি লিখিম এতেকে m ৰ মান সমান সমান কিমান 1 হৈ গল 1 নম্বৰ তাৰ পিছত 2 নম্বৰটো কি কৈছে যদি 9/49 whole to the power -5 equal into 9/49 whole to the power 7 equal to 9/49 whole to the power -6 কে হয় তেন্তে কের মান নির্ণয় করা একদম সহজ সমাধান বা সলভ কেনেকৈ কৰিম আমি এটো প্ৰথমে আমি অঙ্কটো উঠাই লৈছো 9/49 whole to the power -5 equal into 9/49 whole to the power 7 equal to 9/49 whole to the power -6 কে এতিয়া আমি চাব লাগিব প্ৰথমে ভূমিবিলাক একে হৈ আছে না নাই ইয়াতে 9/49 আছে ইয়াতেও 9/49 আছে সেম ভূমি গতিকে একে ভূমি থাকিলে সূচকবিলাক যোগ কৰিব পাৰি 9/49 whole to the power -5 plus 7 সমান সমান হেফালে 9/49 whole to the power -6 কে এতিয়া আমি কি কৰিম সূচকবিলাক যোগ কৰিম 9/49 whole to the power ইয়াতে আছে -5 plus 7 অর্থাৎ 7 ৰ পৰা 5 গলে কিমান থাকিব 2 সমান সমান 9/49 whole to the power -6 কে এতিয়া সোয়া দুই ফালে ভূমি একে হৈ আছে 9/49 এফালে 9/49 জি দুয়ো ফালে আগৰ দৰে দুয়ো ফালে ভূমি সমান গতিকে দুয়ো ফালৰ সূচকবোৰ সমান তেনেহলে আমি কি লিখিব পাৰিম সূচক কি আছে বাওফালে আছে 2 গতিকে 2 সমান সমান সোঁফালে আছে -6 কে অৰ্থাৎ -6 কে এতিয়া আমি সমান সমানৰ বাওফালৰ গটেখিনি সোঁফালে লৈ যাম আৰু সোঁফালৰ গটেখিনি বাওফালে লৈ আহিম -6 কে ইকুৱেল টু 2 এতিয়া আমাক যেহেতু k ৰ মান বাহিৰ কৰিব কৈছে গতিকে k টো বাওফালে ৰাখি -6 টো সোঁফালে লৈ যাম -6 k ৰ লগত পূৰণ হৈ আছে সোঁফালে লৈ গলে ভাগ হ'ব k সমান সমান কি লিখিম 2/-6 এতিয়া 2 দি 6 কাটিলে কেইবাৰ যাব 3 বাৰ অৰ্থাৎ k = মাইনাসটো সম্মুখত দি দিলো ওপৰত কিমান থাকিব 1 তলত থাকিব 3 অৰ্থাৎ এতেকে k = -1/3 বা নিৰ্ণয় k = -1/3 হৈ গল তাৰ পিছত 3 নম্বৰটোত কি কৈছে যদি 1.4 whole to the power 8 into 1.4 whole to the power 5 = 1.4 whole to the power 3 into 1.4 whole to the power k তেন্তে k এর মান নির্ণয় করা কেনেকৈ কৰিম আমি সলভ প্ৰথমে আমি অঙ্কটো লিখি লিছো 1.4 to the power 8 into 1.4 to the power 5 = 1.4 cube into 1.4 to the power k এতিয়া এই অঙ্কটোত ভূমিবিলাক একে হৈ আছে 1.4 ইয়াতে আছে গতিকে একে ভূমি থাকিলে আৰু পূৰণ থাকিলে ঘাতবিলাক যোগ হয় গতিকে 1.4 to the power 8 plus 5 সমান সমান হেফালে ভূমি একে হৈ আছে 1.4 ইয়াতে আছে 1.4 আকৌ পূৰণ হৈ আছে ভূমিবিলাক যদি একে হয় আৰু পূৰণ হয় তেনেহলে ঘাতবিলাক যোগ হয় গতিকে 1.4 whole to the power
3 প্লাছ k সূচকবিলাক যোগ কৰি দিলোঁ এতিয়া 1.4 হোল টু দি পাৱাৰ 8 আৰু 5 যোগ কৰিলে কিমান হ'ব 13 সমান সমান 1.4 টু দি পাৱাৰ 3 আৰু k যোগ কৰিলে 3 প্লাছ k হ'ব এতিয়া চোৱা দুয়োফালে সূচক দুটা সমান হৈ আছে 1.4 ইয়াতে আছে 1.4 গতিকে ইয়াতে কি লিখিব লাগিব যেহেতু দুয়োফালে ভূমি সমান গতিকে দুয়োফালৰ সূচকবোৰ সমান গতিকে কি লিখিব পাৰিম আমি গতিকে 13 সমান সমান 3 প্লাছ k এতিয়া সমান সমানৰ বাওঁফালৰ গোটেইখিনি সোঁফালে লিখিম আৰু সোঁফালৰ গোটেইখিনি বাওঁফালে লিখিম 3 প্লাছ k ইজ ইকুৱেল টু 13 চিনৰ কোনো পৰিৱৰ্তন নহয় গোটেইখিনি চেঞ্জ কৰিলে এতিয়া আমি যেহেতু k ৰ মান বাহিৰ কৰিব লাগে গতিকে k টো বাওঁফালে ৰাখি 3 টো সোঁফালে লৈ যাম k থাকি যাব ইয়াতে সোঁফালে আগৰ পৰাই 13 আছিলে নতুনকৈ কি আহিল 3 টো আহিল 3 ইয়াতে প্লাছ হৈ আছিল গতিকে হেফালে গ'লে মাইনাছ হ'ব অৰ্থাৎ -3 দ্যাট ইমপ্লাইজ k ইজ ইকুৱেল টু 13 ৰ পৰা 3 গ'লে কিমান থাকিব 10 হেকত কি লিখিম এতেকে k ৰ মান কিমান পালো আমি k ৰ মান সমান সমান 10 হৈ গ'ল আমাৰ 3 নম্বৰ তাৰ পিছত 4 নম্বৰটোত কি কৈছে m ৰ মান নিৰ্ণয় কৰা m ৰ মান নিৰ্ণয় কৰা যাতে 5 টু দি পাৱাৰ m ভাগ 5 টু দি পাৱাৰ -3 ইজ ইকুৱেল টু 5 টু দি পাৱাৰ 5 তো এইটো কেনেকৈ কৰিম সলভ প্ৰথমে আমি অংকটো লিখি ল'ম 5 টু দি পাৱাৰ m ভাগ 5 টু দি পাৱাৰ -3 ইকুৱেল টু 5 টু দি পাৱাৰ 5 এতিয়া চাব লাগিব কি প্ৰথমে আমাৰ ভূমিবিলাক সমান হৈ আছে নে নাই যেহেতু ইয়াতেও 5 আছে ইয়াতেও 5 আছে প্ৰথমে আমি সোঁফালৰখিনি চাম ইয়াতে ভূমিবিলাক সমান হৈ আছে তো একে ভূমি যদি থাকে আৰু ভূমিবিলাক যদি ভাগ থাকে কি হয় a টু দি পাৱাৰ m ভাগ a টু দি পাৱাৰ n এই সূত্ৰটো মনত পেলোৱা কি আছিল a টু দি পাৱাৰ m - n অৰ্থাৎ ভূমিবিলাক একে থাকিলে আৰু ভাগ থাকিলে কি হয় সূচকবিলাক বিয়োগ হয় 5 টু দি পাৱাৰ m মাইনাছ ইয়াতে কি আছে -3 গতিকে বন্ধনী এটা দি -3 বহাই দিলোঁ সমান সমান 5 টু দি পাৱাৰ 5 এতিয়া যোগ কৰিম সূচকবিলাক m মাইনাছ আৰু মাইনাছ কি হ'ব প্লাছ হ'ব +3 ইকুৱেল টু 5 টু দি পাৱাৰ 5 গতিকে আমি কি লিখিব পাৰিম যেহেতু দুয়োফালে ভূমিবিলাক সমান গতিকে দুয়োফালৰ সূচকবোৰ সমান তো সূচক সমান মানে m + 3 ইজ ইকুৱেল টু 5 এতিয়া আমি m টো বাওঁফালে ৰাখিম আৰু 3 টো সোঁফালে লৈ যাম 3 টো m ৰ লগত প্লাছ হৈ আছে সোঁফালে গ'লে মাইনাছ হ'ব অৰ্থাৎ আগৰ পৰা 5 আছিলে 5 ৰ পৰা -3 দ্যাট ইমপ্লাইজ m ইজ ইকুৱেল টু 5 ৰ পৰা 3 গ'লে কিমান থাকিব 2 নিৰ্ণয় m ইজ ইকুৱেল টু কি 2 তাৰপিছত 8 নম্বৰটো কি কৈছে সৰল কৰা 8 ৰ 1 প্ৰথমে অংকটো উঠাই লৈছোঁ 125 ইনটু 3 টু দি পাৱাৰ -4 ইনটু 2 স্কয়াৰ তলত কি আছে 5 টু দি পাৱাৰ -4 ইনটু 100 ইনটু 3 টু দি পাৱাৰ -7 এই অংকবিলাক আমি সূচকৰ বিধি ব্যৱহাৰ কৰি কৰিব লাগিব সৰল কৰা গতিকে প্ৰথমে আমি কি কৰিম সূচকীয় ৰূপত আনিম
125 কেনেকৈ সূচকীয় ৰূপত আহিব 125 তোমালোকে মনত পেলোৱা মই আগৰ অংকবিলাকত কৰিছোঁ 125 মানে 5 পূৰণ 5 পূৰণ 5 তিনিটা 5 পূৰণ কৰিলে 125 হৈ যায় অৰ্থাৎ 5 আৰু 5 পূৰণ কৰিলে 25 তাৰ লগত 5 পূৰণ কৰিলে 125 তো এতিয়া তিনিটা 5 পূৰণ মানে কি লিখিব পাৰি আমি 5 কিউব গতিকে 125 ৰ ঠাইত আমি কি লিখিম 5 কিউব ইনটু 3 টু দি পাৱাৰ -4 ইনটু 2 স্কয়াৰ তলত 5 টু দি পাৱাৰ -4 ইনটু 100 মানে আমি কি লিখিব পাৰো এটো ভাঙি দিও 100 সমান সমান 4 পূৰণ 25 100 তো এতিয়া 4 মানে কি লিখিব পাৰি আকৌ 2 পূৰণ 2 ইনটু 25 মানে কি লিখিব পাৰি 5 পূৰণ 5 তো যেহেতু দুটা 2 পূৰণ আছে গতিকে আমি কি লিখিব পাৰিম 2 স্কয়াৰ ইনটু দুটা 5 পূৰণ মানে 5 স্কয়াৰ তো 100 ঠাইত আমি কি লিখিম 2 স্কয়াৰ পূৰণ 5 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ -7 এতিয়া আমি একে ভূমি থকাবিলাক বেলেগ বেলেগকে গোট গোট কৰিম অৰ্থাৎ 5 কিউব তলত আহিব 5 টু দি পাৱাৰ -4 ইনটু 5 স্কয়াৰ আছে গতিকে 5 স্কয়াৰ ইনটু 3 আছে তাৰ পিছত গতিকে 3 টু দি পাৱাৰ -4 তলত হল 3 টু দি পাৱাৰ -7 ইনটু তাৰ পিছত কি আছে 2 স্কয়াৰ তলত আছে 2 স্কয়াৰ কি কৰিম 5 টু দি পাৱাৰ ইয়াতে একে ভূমি আৰু পূৰণ হৈ আছে গতিকে সূচকবিলাক যোগ হ'ব -4 + 2 ওপৰত কি হ'ব 5 কিউব ইনটু 3 টু দি পাৱাৰ -4 তলত 3 টু দি পাৱাৰ -7 ইনটু ইয়াতে এখিনি আমি তেনেকৈ থৈ দিলো 2 স্কয়াৰ তলত 2 স্কয়াৰ এতিয়া আমি কি কৰিম আকৌ লিখিলো 5 কিউব তলত 5 টু দি পাৱাৰ ইয়াতে আছে -4 ইয়াতে আছে +2 -4 ৰ পৰা +2 গলে কি হ'ব -2 ইনটু 3 টু দি পাৱাৰ -4 ইনটু 3 টু দি পাৱাৰ -7 ইনটু 2 স্কয়াৰ বাই 2 স্কয়াৰ মই ডাইৰেক্ট কৰিব পাৰিলো হয় কিন্তু বুজাৰ ক্ষেত্ৰত সুবিধা হোৱাৰ কাৰণে মই এটা দুটা হাৰি বেছিকৈ লিখি আছো এতিয়া চোৱা ইখিনি আমি সূচকীয় সূত্ৰৰ দৰে সূচকৰ বিধিৰ দৰে আমি বনাম কি আছে 5 কিউব ভাগ 5 স্কয়াৰ আমি এনেকৈ লিখিব পাৰি 5 কিউব ভাগ 5 টু দি পাৱাৰ -2 সৰি ইয়াতে মাইনাস আছে এটো এটা গোট হল তাৰ পিছত কি আছে পূৰণ আছে ইখিনি তাকো কেনেকুৱা আছে 3 টু দি পাৱাৰ -4 ভাগ 3 টু দি পাৱাৰ -7 এটো এটা গোট আছে আকৌ পূৰণ 2 স্কয়াৰ ভাগ 2 স্কয়াৰ এটো এটা গোট আছে মই এটো লাইন নিলিখিলেও হয় বুজাৰ ক্ষেত্ৰত সুবিধা হোৱাৰ কাৰণে মই লিখি দি আছো তাৰ পিছত ইয়াতে কি আছে a টু দি পাৱাৰ m ভাগ a টু দি পাৱাৰ n সমান সমান কি আছিল a টু দি পাৱাৰ m মাইনাস n এই সূত্ৰৰ দৰে আমি বনালো অৰ্থাৎ একে ভূমি থাকিলে আৰু যদি ভাগ থাকে তেনেহলে কি হয় সূচকবিলাক বিয়োগ হয় গতিকে ইয়াতে একে ভূমি আছে 5 টু দি পাৱাৰ 3 মাইনাস কি আছে -2 অৰ্থাৎ বন্ধনী দি -2 বহাই দিলো ইনটু 3 টু দি পাৱাৰ -4 মাইনাস ইয়াতে কি আছে -7 অৰ্থাৎ বন্ধনী দি -7 বহাই দিলো পূৰণ 2 টু দি পাৱাৰ 2 -2 এতেকে 5 টু দি পাৱাৰ 3 মাইনাস মাইনাস কি হ'ব প্লাস হ'ব 2 ইনটু 3 টু দি পাৱাৰ -4 মাইনাস মাইনাস কি হয় প্লাস হয় 7 ইনটু 2 টু দি পাৱাৰ 2 ৰ পৰা 2 গলে কিমান হ'ব 0 গতিকে 5 টু দি পাৱাৰ 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 5 ইনটু 3 টু দি পাৱাৰ ইয়াতে আছে 7 - 4 7 ৰ পৰা 4 গলে কিমান হ'ব 3 ইনটু ভূমিৰ ওপৰত সূচকটো যদি 0 হয় তেনেহলে কি হয় 1 হৈ যাব 5 টু দি পাৱাৰ 5 ইনটু 3 কিউব হৈ গল আমাৰ 1 নম্বৰ অংক 2 নম্বৰটোত কি কৈছে 3 টু দি পাৱাৰ 2 কে ইনটু 27 ইনটু 9 টু দি পাৱাৰ -3 ভাগ 81 টু দি পাৱাৰ -2 কে ইনটু 3 টু দি পাৱাৰ -4 ইনটু 3 টু দি পাৱাৰ 5
অংকবিলাক চালে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে ভয় খায়, কিন্তু ভয় খোৱাৰ একো নাই। জাষ্ট বেছিকখিনি যদি জনা থাকে, সূচকৰ বিধিবিলাক যদি মনত থাকে, একেবাৰে সহজ। প্ৰথমে আমি ভূমিবিলাক বা সূচকীয় ৰূপত লৈ যাম। 3 টু দি পাৱাৰ 2k ইনটু 27 মানে আমি কি লিখিব পাৰি, 27 মানে 3 পূৰণ 3 পূৰণ 3 মানে 3 আৰু 3 পূৰণ কৰিলে 9, 9ৰ লগত 3 পূৰণ কৰিলে 3 9 গুণ 27। তো 3টা 3 পূৰণ আছে, গতিকে আমি কি লিখিব পাৰিম 3 কিউব। তো 27ৰ ঠাইত আমি কি লিখিম 3 কিউব ইনটু 9 মানে কি লিখিব পাৰি 3 পূৰণ 3, 9 ইকুৱেল টু 3 পূৰণ 3। তো দুটাত 3 পূৰণ মানে 3 স্কোয়াৰ, গতিকে 9ৰ ঠাইত আমি কি লিখিম 3 স্কোয়াৰ। আকৌ আৰু এটা সূচক আছে, গতিকে বন্ধনী দি -3 বহাই দিম। তলত কি আহিব 81। 81 মানে আমি কি লিখিব পাৰি 81 মানে 9 পূৰণ 9। তো এতিয়া 9 মানে আকৌ কি 3 পূৰণ 3, আকৌ আৰু এটা 9 আছে, গতিকে 3 পূৰণ 3, অৰ্থাৎ কেইটা 3 পূৰণ হ'ল 1 2 3 4টা, গতিকে আমি কি লিখিম 3 টু দি পাৱাৰ 4। অৰ্থাৎ 81ৰ ঠাইত কি লিখিব পাৰিম আমি 3 টু দি পাৱাৰ 4, গতিকে 3 টু দি পাৱাৰ 4 লিখি দিলোঁ। আকৌ এটা সূচক আছে, গতিকে বন্ধনী দি -2k বহুৱাই দিলোঁ ইনটু 3 টু দি পাৱাৰ -4 ইনটু 3 টু দি পাৱাৰ 5। এতিয়া আমি কি কৰিম 3 টু দি পাৱাৰ 2k ইনটু 3 টু দি পাৱাৰ 3 ইনটু ইয়াতে চোৱা এটা সূত্ৰ মনত পেলোৱা, a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n সমান সমান কি আছিল a টু দি পাৱাৰ m পূৰণ n, অৰ্থাৎ এই সূচকবিলাক পূৰণ হৈ যায়, গতিকে 3 টু দি পাৱাৰ 2 পূৰণ -3। আকৌ তলত 3 টু দি পাৱাৰ ইয়াতেও সেম, ইয়াতে 4 আছে, আকৌ বন্ধনী দি -2k আছে, গতিকে এই দুটা পূৰণ হৈ যাব 4 পূৰণ -2k ইনটু 3 টু দি পাৱাৰ -4 ইনটু 3 টু দি পাৱাৰ 5। এতিয়া আমি কি কৰিম, এতিয়া 3 টু দি পাৱাৰ 2k ইনটু 3 টু দি পাৱাৰ 3 ইনটু 2 আৰু 3 পূৰণ কৰিলে কি হ'ব 6, মাইনাছ আছে, গতিকে মাইনাছ আগত বহুৱাই দিলোঁ। তলত 3 টু দি পাৱাৰ 4 আৰু 2 পূৰণ কৰিলে 4 2 গুণ 8, k আছে k, মাইনাছ আছে, গতিকে মাইনাছটো আগত বহুৱাই দিলোঁ ইনটু 3 টু দি পাৱাৰ -4 ইনটু 3 টু দি পাৱাৰ 5। এতিয়া আমি ওপৰত এনেকৈ লিখিব পাৰিম, যিহেতু তিনিটা ভূমিয়ে একে আছে আৰু পূৰণ হৈ আছে, গতিকে সূচকবিলাক যোগ হৈ যাব, অৰ্থাৎ 3 টু দি পাৱাৰ 2k যোগ 3 যোগ -6। তলত 3 টু দি পাৱাৰ ভূমিবিলাক একে, গতিকে -8k প্লাছ -4 প্লাছ 5। এতিয়া চোৱা ইয়াতেও ভূমি এটাই আছে 3 আছে, তলতো এটা ভূমি আছে 3 আছে, বাকী এইখিনি সূচক এইখিনিও সূচক, গতিকে এইটোৰ লগত এইখিনি ভাগ হৈ আছে, গতিকে কি লিখিম আমি 3 টু দি পাৱাৰ 2k প্লাছ 3 প্লাছে মাইনাছে -6 ভাগ 3 টু দি পাৱাৰ -8k প্লাছে মাইনাছে -4 প্লাছ 5। এইখিনি ভাগ হিচাপে লিখি দিলোঁ, তাৰমানে a বাই b বা a ভাগ b এনেকুৱা একে কথা। তথাপি কিছুমান ছাত্ৰ ছাত্ৰী বুজি নাপাব ডাইৰেক্ট কৰিলে, যাৰ কাৰণে মই ভাগটো লিখি দিছোঁ। এতিয়া আমি কি কৰিম, যদি একে ভূমি থাকে, অৰ্থাৎ ইয়াতেও ভূমি একে ইয়াতেও ভূমি একে, একে ভূমি থাকিলে আৰু ভাগ থাকিলে কি হ'ব সূচকবিলাক বিয়োগ হ'ব, গতিকে 3 টু দি পাৱাৰ প্ৰথমটোৰ সূচকখিনি লিখোঁ আগতে 2k প্লাছ 3 -6 বিয়োগ দ্বিতীয়টোৰ সূচকখিনি লিখোঁ -8k -4 প্লাছ 5, যিহেতু মাইনাছ আছে আৰু গতিকে আমি বন্ধনীটো দি দিলোঁ। এতেকে 3 টু দি পাৱাৰ 2k এইখিনিত কি আছে +3 -6, অৰ্থাৎ 6ৰ পৰা 3 গ'লে 3 হ'ব, ডাঙৰটোৰ আগত মাইনাছ আছে, গতিকে -3 মাইনাছ, এতিয়া চোৱা মাইনাছ আৰু মাইনাছ মানে মাইনাছ আৰু মাইনাছ মানে প্লাছ 8k, ইয়াতে আছে মাইনাছ, মাইনাছে মাইনাছে কি হ'ব প্লাছ 4 মাইনাছে প্লাছে -5, এতেকে 3 টু দি পাৱাৰ 2k প্লাছ 8k এই দুটাৰ মিল আছে, 2k আৰু 8k যোগ কৰিলে কিমান হ'ব 10k। তাৰপিছত এইখিনিত চোৱা -3 -5 এইখিনি কি হ'ব -8 আৰু আছে কি +4,
তো 8ৰ পৰা 4 গ'লে কিমান হ'ব 4 ডাঙৰটোৰ লগত মাইনাছ আছে গতিকে -4 হ'ব গতিকে ইয়াতে বহাই দিলো -4 হৈ গ'ল আমাৰ 2 নম্বৰ তাৰ পিছত আমি 3 নম্বৰ লৈ গৈছো 3 to the power -5 into 10 to the power -5 into 125 তলত 5 to the power -7 into 6 to the power -5 তেতিয়া আমি প্ৰথমে কি লিখিম 3 to the power -5 into 10 মানে কি লিখিব পাৰি আমি 2 into 5 10 হৈ গ'ল এতিয়া বন্ধনী দি সূচকটো ওপৰত দি দিম -5 into 125 মানে আগৰ অংকটোতে কৰিলো 125 মানে আমি কি লিখিব পাৰি 5 কিউব তলত 5 to the power -7 into তলত 6 to the power -5 আছে 6 মানে আমি কি লিখিব পাৰো 2 into 3 গতিকে হোল টু দি পাৱাৰ -5 এতিয়া আমি কি কৰিম 3 to the power -5 into এতিয়া চোৱা এইখিনিত এনেকুৱা এটা সূত্ৰ আছিল মনত পেলোৱা a পূৰণ b হোল টু দি পাৱাৰ m সমান সমান a to the power m পূৰণ b to the power m এই সূত্ৰটোৰ দৰে হৈ আছে গতিকে এই ওপৰৰ সূচকটো দুইটাৰ লগতে ভাগ হৈ যায় 2 to the power -5 into 5 to the power -5 into 5 কিউব তলত কি হ'ব 5 to the power -7 into ইয়াতেও সেম a পূৰণ b ৰ দৰে হৈ আছে গতিকে ওপৰৰ সূচকটো ভাগ কৰি দিম 2 to the power -5 ৰ লগত দি দিম পূৰণ 3 to the power -5 ৰ লগত দি দিলো এতিয়া ওপৰত চোৱা 3 to the power -5 into 2 to the power -5 into ইয়াতে 5 to the power দুইটাই ভূমি একে আছে গতিকে সূচকবিলাক যোগ হ'ব -5 plus 3 তলত যেহেতু 3 টো আগত গতিকে 3 টো আগত লিখিলো 3 to the power -5 into 2 to the power -5 into 5 to the power -7 পিছত লিখি দিলো এতিয়া আমি কি কৰিম এতিয়া চোৱা 3 to the power -5 into 2 to the power -5 into 5 to the power -5 plus 3 মানে -2 তলত 3 to the power -5 into 2 to the power -5 into 5 to the power -7 ইয়াতে ডাইৰেক্ট কাটি দিলো হৈ যাব ইখিনি আৰু ইখিনি কাটি দিলো ইখিনি আৰু ইখিনি কাটি দিলো একে বস্তু এতিয়া থাকিল কি ওপৰত 5 to the power -2 তলত 5 to the power -7 সমান সমান ইয়াতে 5 ভূমিবিলাক একে হৈ আছে আৰু ভাগ হৈ আছে গতিকে সূচকবিলাক কি হ'ব বিয়োগ হ'ব 5 to the power -2 বিয়োগ -7 মই অলপ সৰু কৰি দিলো 5 to the power এতিয়া কি লিখিম -2 -a প্লাস 7 অর্থাৎ 5 to the power 7 পৰা 2 গলে কিমান হ'ব 5 হ'ব তো 5 to the power 5 হৈ গল 3 নম্বৰ তাৰ পিছত 4 নম্বৰটোত কি কৈছে 25 into l to the power -4 তলত 5 to the power -3 into 10 into l to the power -8 তেতিয়া আমি প্ৰথমে কি কৰিম 25 মানে কি লিখিব পাৰো আমি 5 স্কয়ার into l to the power -4 তলত 5 to the power -3 into 10 মানে 2 into 5 into l to the power -8 তেতিয়া আমি ইখিনিত কি হ'ব এতিয়া 5 স্কয়ার into l to the power -4 তলত ইয়াতে এই 5 আৰু এই 5 একে ভূমি হৈ আছে ইয়াতে এক থাকে এক নিলিখিলেও হয় সেই কাৰণে লিখা নহয় গতিকে আমি কি লিখিম 5 to the power যেহেতু পূৰণ হৈ আছে গতিকে -3 plus 1 into 2 into l to the power -8 তেতিয়া ইয়াতে লিখো 5 স্কয়ার into l to the power -4 তলত 5 to the power -3 plus 1 মানে -2 into এতিয়া আমি কি লিখিম ইখিনিত চোৱা into l to the power -8 তো এতিয়া ইখিনিত চোৱা 5 স্কয়ার আছে ইয়াতে আছে 5 to the power -2 অৰ্থাৎ ভূমিবিলাক একে হৈ আছে গতিকে ভূমিবিলাক একে হৈ আছে আৰু ভাগ হৈ আছে গতিকে আমি কি লিখিব পাৰিম 5 to the power 2 -2 into l to the power -4 গতিকে
আৰু ইয়াতেও আছে l টু দি পাৱাৰ -8 মানে ভূমি একে হৈ আছে গতিকে আমি কি লিখিম -4 -8 তলত 2 আছে গতিকে 2 দি দিলো এতিয়া তলত 2 তেনেকৈ থাকি যাব 5 টু দি পাৱাৰ 2 মাইনাস মাইনাস কি হয় প্লাস হ'ব 2 ইনটু l টু দি পাৱাৰ -4 মাইনাস মাইনাসে +8 অর্থাৎ 5 টু দি পাৱাৰ কি হল 2 আৰু 2 যোগ কৰিলে 4 তলত 2 আৰু l টু দি পাৱাৰ 8 পৰা 4 গলে 4 হৈ গল আমাৰ 4 নম্বৰ 5 নম্বৰটোত কি কৈছে 2 টু দি পাৱাৰ m + 2 ইনটু 3 টু দি পাৱাৰ 2m - n ইনটু 6 টু দি পাৱাৰ n তলত 6 টু দি পাৱাৰ m ইনটু 2 টু দি পাৱাৰ n ইনটু 4 ইনটু 3 টু দি পাৱাৰ m এটো আমি কেনেকৈ কৰিম প্ৰথমে আগৰ দৰে প্রথমে 2 টু দি পাৱাৰ m + 2 ইনটু 3 টু দি পাৱাৰ 2m - n ইনটু ইয়াতে 6 আছে গতিকে 6 আমি কেনেকৈ লিখিম 2 পূৰণ 3 লিখিব পাৰো হোল টু দি পাৱাৰ n তলত 6 আছে গতিকে 2 পূৰণ 3 লিখিব পাৰিম হোল টু দি পাৱাৰ m বহাই দিলো ইনটু 2 টু দি পাৱাৰ n ইনটু 4 মানে 2 পূৰণ 2 ইনটু 3 টু দি পাৱাৰ m এতিয়া কি কৰিম আমি ভাঙি দিম 2 টু দি পাৱাৰ m + 2 ইনটু 3 টু দি পাৱাৰ 2m - n ইনটু ইয়াতে চোৱা ইয়াতে এতিয়া সূচকটো বিতৰণ কৰি দিও 2 টু দি পাৱাৰ n পূৰণ 3 টু দি পাৱাৰ n তলত সেম m টো 2 আৰু 3 ৰ লগত বিতৰণ কৰি দিও 2 টু দি পাৱাৰ m পূৰণ 3 টু দি পাৱাৰ m ইনটু 2 টু দি পাৱাৰ n ইনটু 2 আৰু 2 পূৰণ মানে 2 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ m এতিয়া ওপৰত 2 আৰু 2 একে ভূমি আছে গতিকে 2 টু দি পাৱাৰ m + 2 প্লাস ইয়াতে কি আছে n আছে গতিকে n ইনটু 3 টু দি পাৱাৰ ইয়াতে একে ভূমি গতিকে 2 টু দি পাৱাৰ m - n প্লাস n তলত 2 টু দি পাৱাৰ m প্লাস ইয়াতে আছে n প্লাস ইয়াতে আছে 2 ইনটু 3 টু দি পাৱাৰ ইয়াতে আছে m প্লাস ইয়াতে আছে m ওপৰত 2 টু দি পাৱাৰ m আৰু m প্লাস n প্লাস 2 ইনটু 3 টু দি পাৱাৰ -n প্লাস n কাটা থাকিল কি 2m তলত 2 টু দি পাৱাৰ m প্লাস n প্লাস 2 ইনটু 3 টু দি পাৱাৰ m আৰু m মানে 2m এখিনিত চোৱা একে বস্তু ভূমিও একে সূচকবিলাকো একে গতিকে আমি কাটি দিলো 3 টু দি পাৱাৰ 2m তলত আছে 3 টু দি পাৱাৰ 2m এখিনিও একে বস্তু গতিকে আমি কাটি দিব পাৰো থাকিল কিমান 1 9 নম্বৰত বিস্তাৰিত ৰূপত প্ৰকাশ কৰা 9 ৰ 1 15737.348 এই অংকটো আমি কেনেকৈ কৰিম প্ৰথমে চোৱা 1 আছে গতিকে 1 পূৰণ 1 ৰ লগত 1 ৰ পিছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা গতিকে 1 ৰ পিছত চাৰিটা আৰু শূন্য বহাই দিম প্লাস তাৰ পিছত কি আছে 5 আছে গতিকে 5 পূৰণ 1 ৰ লগত 5 ৰ পিছত কেইটা অংক আছে তিনিটা অংক আছে গতিকে তিনিটা অংক বহাই দিলো প্লাস তাৰ পিছত 7 আছে গতিকে 7 ইনটু 1 ৰ লগত কেইটা শূন্য বহাব লাগিব 7 ৰ পিছত যি কেইটা অংক থাকে অৰ্থাৎ দুটা অংক আছে গতিকে দুটা অংক বহাই দিলো প্লাস 3 ইনটু 3 ৰ পিছত কেইটা অংক আছে এটা গতিকে 1 ৰ লগত শূন্য বহাই দিলো প্লাস 7 ই অকলে আছে গতিকে অকলে বহাই দিলো প্লাস দশমিক আছে গতিকে দশমিকৰ পিছত 3 আছে গতিকে ইয়াতে ভাগ দিব লাগিব কেইটা দশমিকৰ পিছত 1 ঘৰ গতিকে 1 ৰ লগত এটা শূন্য দিলো যোগ 4 ভাগ দশমিকৰ পিছত 4 2 নম্বৰ ঘৰ গতিকে 100 দি ভাগ দিম যোগ 8 ভাগ দশমিকৰ পিছত কেই ঘৰ 3 ঘৰ গতিকে 1 ৰ লগত 3টা শূন্য বহাই দিম এতিয়া কি কৰিম কেনেকৈ লিখিম 1 ইনটু ইয়াতে
কেইটা শূন্য আছে 4টা গতিকে 10 টু দি পাৱাৰ 4 প্লাস 5 ইনটু ইয়াতে কেইটা শূন্য আছে 3টা গতিকে 10 টু দি পাৱাৰ 3 প্লাস 7 ইনটু ইয়াতে কেইটা শূন্য আছে 2টা গতিকে 10 টু দি পাৱাৰ 2 প্লাস 3 ইনটু 10 টু দি পাৱাৰ কেইটা শূন্য আছে এটা গতিকে 1 প্লাস 7 ইনটু 10 টু দি পাৱাৰ এটাও অঙ্ক নাই গতিকে আমি 0 বহাই দিলো 0 মানে 1 হৈ যাব গতিকে 1 প্লাস 3 ইনটু 10 টু দি পাৱাৰ কেইটা দি ভাগ আছে এটা শূন্য গতিকে -1 দিলো প্লাস 4 ইনটু 10 টু দি পাৱাৰ কেইটা শূন্য আছে দুটা গতিকে -2 দিলো প্লাস 8 ইনটু 10 টু দি পাৱাৰ কেইটা শূন্য আছে 3টা গতিকে -3 হৈ গল 1 নম্বৰ তাৰ পিছত 2 নম্বৰটোত কি কৈছে 35792.39 তো আগৰ দৰে আমি প্ৰথমে 3 ইনটু 1ৰ লগত কেইটা শূন্য বহাই দিম যিমান কেইটা অংক আছে 3ৰ পিছত যিমান কেইটা অংক আছে অৰ্থাৎ এটা দুটা তিনিটা চাৰিটা গতিকে এটা শূন্য দুটা শূন্য তিনিটা শূন্য চাৰিটা শূন্য প্লাস 5 ইনটু 5ৰ পিছত কেইটা অংক আছে তিনিটা গতিকে 1ৰ লগত তিনিটা শূন্য বহাই দিলো প্লাস 7 ইনটু 7ৰ পিছত কেইটা অংক আছে দুটা অংক আছে গতিকে 1ৰ লগত দুটা শূন্য বহাই দিলো প্লাস 9 ইনটু 9ৰ পিছত কেইটা অংক আছে এটা গতিকে 1ৰ লগত এটা শূন্য বহাই দিলো প্লাস 2 ইনটু কোনো অংক নাই গতিকে এনে 1 পূৰণ দি দিলো 1 পূৰণ দিব পাৰি ওপৰতো 7ৰ লগত 1 পূৰণ দি থৈ দিলো প্লাস দশমিকৰ পিছত 1 ঘৰ আছে গতিকে 3 এটা 1ৰ লগত এটা শূন্য দি ভাগ দিলো প্লাস 9 ভাগ দশমিকৰ পিছত 2 ঘৰ গতিকে 1ৰ লগত দুটা শূন্য বহাই দিলো এতিয়া 3 ইনটু ইয়াতে কেইটা শূন্য আছে 4টা গতিকে 10 টু দি পাৱাৰ 4 প্লাস 5 ইনটু 3টা শূন্য আছে গতিকে 10 টু দি পাৱাৰ 3 প্লাস 7 ইনটু দুটা শূন্য আছে গতিকে 10 স্কয়াৰ প্লাস 9 ইনটু এটা শূন্য আছে গতিকে 10 টু দি পাৱাৰ 1 প্লাস 2 ইনটু এটাও শূন্য নাই খালি অনলি 1 আছে গতিকে 10 টু দি পাৱাৰ শূন্য নাই মানে 0 যেহেতু ভূমিৰ ওপৰত 0 থাকিলে 1 হয় গতিকে 1 ঠিকই আছে প্লাস 3 ইনটু এটা শূন্য দি ভাগ আছে গতিকে 10 টু দি পাৱাৰ -1 প্লাস 9 ইনটু দুটা শূন্য দি ভাগ আছে গতিকে 10 টু দি পাৱাৰ -2 হৈ গল 2 নম্বৰ তো শ্রদ্ধাৰ ভিউয়ার্স সকল যদি ভিডিওটো চাই ভাল লাগে তেনেহলে কমেন্ট কৰি জনাব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ।